ভিটোত আমাৰ একো বস্তু পচন্দেই নহ'ল। সেইকাৰণে আমি আহি পালোঁ ভিটোৰ অলপ আঁতৰতে থকা জুডিঅ' শ্বপিং মলত। আৰু এতিয়া আমি জুডিঅ' শ্বপিং মলৰ ভিতৰত এয়া দেখিছেনে, এয়া হৈছে জেন্টছ ছেকশ্যন। আৰু এইবিলাক ধুনীয়া ধুনীয়া উইণ্টাৰ কালেকশ্যন আছে। কিন্তু আমি চাবলৈ অহা নাই জেন্টছৰ কাৰণে, আমি বেবীৰ কাৰণে কিবা চাব আহিছোঁ। সেইবাবে চাওঁ বেবী ছেকশ্যনত কি পাওঁ কি নাপাওঁ। আৰু এইবিলাক সকলোবিলাক কিন্তু কাপোৰবিলাক বৰ ধুনীয়া আৰু বহুত ভাল লাগিছে। আৰু এইফালে আহি পাইছোঁহি জেন্টছ ছেকশ্যন, আৰু প্ৰাইচবিলাকো ধুনীয়াকৈ লিখা আছে কোনটো বস্তুৰ কিমান দাম। আৰু ইয়াত চাই লওঁ, যদি পাওঁ ল'ম, যদি নাপাওঁ আকৌ নলওঁ। আৰু বিশেষকৈ আমাৰ যিটো বস্তু লাগে সেইখিনি আকৌ আমি পোৱাই নাই। বাকীবিলাক বাৰু সকলোবিলাক কালেকশ্যন ভালেই, কিন্তু আমাৰ বাবে যিটো আমি বিচাৰি আহিছোঁ সেইটোহে পোৱা নাই। আৰু সেইটো মানে বিশেষকৈ পচন্দ হোৱা নাই। তাৰ মাজতে আকৌ হাজবেণ্ডে ল'লে এটা পেণ্ট, সেইটো ট্ৰাই কৰিবলৈ গ'ল ট্ৰায়েল ৰুমত। আৰু এইজনী ছোৱালী দেখিছেনে, ইমান উৎপাত মানে, তাইক সকলো বস্তুৱেই লাগে, এইটো লাগে সেইটো লাগে ইটো লাগে সিটো লাগে। আৰু এইজনী মোৰ কাৰণেও এটা মই ফ্ৰক পচন্দ কৰি ল'লোঁ।